হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আজি আমি বাস্তৱ সংখ্যাৰ লেকচাৰ নম্বৰ 2 আৰম্ভ কৰিম। লেকচাৰ নম্বৰ 2ত আমি পঢ়িম আজি মৌলিক উৎপাদক পদ্ধতি। ঠিক আছে। লেকচাৰ নম্বৰ 1ত আমি অলৰেডি তোমালোকৰ সংখ্যাৰ বিষয়ে ৰিভিজন কৰাই দিছিলোঁ আৰু ইউক্লিডৰ কলন বিধি পঢ়াই দিছিলোঁ। সেই দুটা টপিকৰ ওপৰত যিমানবোৰ কুৱেশ্যনছ হ'ব পাৰে ক্লাছতে ডিছকাছ কৰিছোঁ আৰু তাৰ পৰাই আহিব মেক্সিমাম কুৱেশ্যন। ঠিক আছে, আশা কৰিছোঁ তোমালোকে বুজি পাইছা। লেকচাৰ নম্বৰ 2 আৰম্ভ কৰোঁ এতিয়া। ঠিক আছে, লেকচাৰ নম্বৰ 2 আৰম্ভ কৰাৰ আগতে আমি যোৱাকালি কি পঢ়িছোঁ আৰু এবাৰ ৰিভিজন কৰি লৈছোঁ সংখ্যাখিনি। ঠিক আছে, আমি কি পঢ়িছিলোঁ? বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যাত কি কি সংখ্যা থাকে, কি কি সংখ্যা মিলি পেলাই বাস্তৱ সংখ্যা হয়? পৰিমেয় সংখ্যা, আৰু কি সংখ্যা? অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যা, এই দুটা সংখ্যা মিলি পেলাই আমি বাস্তৱ সংখ্যা বুলি কওঁ। এতিয়া পৰিমেয় সংখ্যাত আমি কি কি পঢ়িছিলোঁ? পৰিমেয় সংখ্যাত আমি পঢ়িছিলোঁ স্বাভাৱিক সংখ্যা, তাৰপিছত কি পঢ়িলোঁ? পূৰ্ণ সংখ্যা, নেক্সট কি পঢ়িলোঁ? অখণ্ড সংখ্যা। কাক বোলে চাই লওঁ, পৰিমেয় সংখ্যা কাক বোলে? যিবোৰ সংখ্যা আমি পি বাই কিউ আৰ্হিত লিখিব পাৰোঁ, য'ত পি আৰু কিউ অখণ্ড সংখ্যা আৰু কিউ নট ইকুৱেল টু 0, তেনেবোৰ সংখ্যাক আমি পৰিমেয় সংখ্যা বুলি কওঁ। ঠিক আছে। অপৰিমেয় সংখ্যাত তোমালোকক আমি কি কি লিখোঁ? ৰুট অভাৰ সংখ্যাবোৰ, ৰুট 2, ৰুট 3, পাই এটা অপৰিমেয় সংখ্যা, মনত ৰাখিবা। নেক্সট পঢ়িলোঁ আমি স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা কি কি পঢ়িছিলোঁ? গণনা কৰিবলৈ যোনবোৰ সংখ্যা আমি ব্যৱহাৰ কৰোঁ, তেনেবোৰ সংখ্যাক আমি কি বুলি কওঁ? স্বাভাৱিক সংখ্যা, যেনেকৈ 1, 2, 3 পৰা ইনফিনিটিলৈ। পূৰ্ণ সংখ্যা কাক ক'ম? যিবোৰ সংখ্যা আৰম্ভণি 0ৰ পৰা কৰোঁ আমি, 0, 1, 2, 3 ডট ইনফিনিটিলৈ। হ'ব। অখণ্ড সংখ্যা কাক কওঁ? নিগেটিভৰ পৰা পজিটিভলৈ যিমানবোৰ সংখ্যা পাওঁ সংখ্যা ৰেখাত আমি, মানে ধনাত্মকৰ পৰা ঋণাত্মকলৈ বা ঋণাত্মকৰ পৰা ধনাত্মকলৈ যিমানবোৰ সংখ্যা পাওঁ, সেই সকলোবোৰ সংখ্যাকে আমি একেলগে অখণ্ড সংখ্যা বুলি কওঁ। হ'ল? ঠিক আছে।